বেহাৰবাৰী আউটপোষ্টৰ বসুধা আৰু নাই সকলোকে কন্দুৱাই গুচি গ'ল বসুধা বেহাৰবাৰী আউটপোষ্টত কান্দো নৰুল জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ বসুধা খ্যাত ফাইলাও বসুমতাৰীৰ কৰুণ মৃত্যু বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় গায়ক সুৰকাৰ গীতিকাৰ হিচাপে পৰিচিত আছিল বসুধা তেওঁৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত হুকৰ ছাঁ পৰিছে নিশা 9:47 ডাউনটাউন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে বসুধাই আৰু দীৰ্ঘদিনৰ পৰা লিভাৰজনিত ৰোগত আক্ৰান্ত হৈ আছিল বসুধা মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 54 বছৰ আৰু 54 বছৰ বয়সতে মৃত্যুক আঁকোৱালি লৈছে আৰু তেওঁৰ নশ্বৰদেহ প্ৰথমে হস্পিটেলৰ পৰা তেওঁৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছে আৰু কাৰ্যালয়ত সহকৰ্মীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছতে ঘৰ চুকৰ বাসগৃহলৈ লৈ যোৱা হৈছে আজি বাসগৃহৰ পৰা বাক্সাৰ পিতৃগৃহলৈ নিয়া হৈছে নশ্বৰদেহ বসুধাৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাজ্যবাসীয়ে